মই বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন ওপৰে চাইছোঁ, এই প্ৰতিবেদনখনত মই যথেষ্ট সন্তুষ্ট নহয়। কাৰণ তাতে কিছু শইকীয়াৰ ভাৰ্চনক লৈ পেলাই বা সাক্ষ্যক লৈ পেলাই কিছু কথা বতৰা উল্লেখ কৰিছে। কিন্তু এই APSC কেলেংকাৰীক লৈ পেলাই আমাৰ বহু ৰথী মহাৰথী প্ৰত্যক্ষভাৱে যুক্ত আছিল, সেই কথা বতৰাবিলাক অহা নাই। তেওঁলোকৰ নামবিলাকো ডিলিট কৰা হৈছে, নাই, এই প্ৰতিবেদনত নাই। কিছু কথা উল্লেখ কৰিছে। আৰু ৰাকেশ পালৰ এপইণ্টমেণ্ট আৰু তাৰ এক্সটেনশ্যন, এই বিষয়টোত মোৰ বক্তব্যটো হৈছে, যেতিয়াৰ পৰা ৰাজনৈতিক নিয়োগটো আৰম্ভ হৈছিলে শৰৎ সিংহৰ দিনৰ পৰা, আৰু তাৰ পূৰ্বে অসমৰ স্বনামধন্য কিছু ব্যক্তি, বিশিষ্ট নাগৰিক, যিসকলে প্ৰাজ্ঞৰ জ্ঞানৰ এটা উচ্চ শিখৰ লাভ কৰিছিল, তেনেকুৱা ব্যক্তিক APSC চেয়াৰমেন দিছিল। কিন্তু ৰূপনাথ ব্ৰহ্মক এপইণ্টমেণ্ট দিয়াৰ জৰিয়তে ৰাজনৈতিক এপইণ্টমেণ্টটো আৰম্ভ হ'ল। আৰু শেহতীয়াভাৱে তৰুণ গগৈৰ দিনত ৰাকেশ পালৰ যিটো এপইণ্টমেণ্ট, এইটো কোনোপধ্যে মানি ল'ব পৰা এপইণ্টমেণ্ট নহয়। তেওঁ কোনোপধ্যে APSCৰ মেম্বাৰ হোৱাৰো যোগ্য নাছিলে। আৰু তেওঁক APSC চেয়াৰমেন কৰাৰ পিছত APSC এটা ভয়ংকৰ কেলেংকাৰীৰ মাজত সোমাই গৈছে। তাৰ পূৰ্বতেও যেতিয়া ডক্টৰ তাৰা প্ৰসাদ দাসক এপইণ্টমেণ্ট দিছিলে, আপোনাৰ কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছে, শৰৎ সিংহৰ দিনত। শৰৎ সিংহ আমাৰ শ্ৰদ্ধেয় ব্যক্তি, তেওঁৰ বহুত গুণ আমি অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ বা তেওঁক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু তেওঁৰ দিনতে ৰাজনৈতিক এপইণ্টমেণ্টবিলাক চুৰু হৈছে। আৰু শেহতীয়া নিকৃষ্টতম উদাহৰণটো হৈছে ৰাকেশ পাল। আৰু এই ৰাকেশ পালে যিটো কাৰ্য কৰিলে, তাৰ ফলত কথাটো হৈছে, এই প্ৰতিবেদনখন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মই সম্পূৰ্ণ বুলি নাভাবোঁ। কিন্তু এই প্ৰতিবেদনখন প্ৰকাশ হোৱাটো বিলম্ব কৰা হ'ল। 3টা বছৰ, 22 চনতে প্ৰতিবেদন দাখিল হৈছিল প্ৰথম খণ্ড, 23 চনত দ্বিতীয় খণ্ড। কিন্তু এই প্ৰতিবেদন নাজানো চৰকাৰে কিয় এইটো প্ৰকাশ কৰা নাছিল বা এছেম্বলিত লে কৰা নাছিল। হাইকোৰ্টৰ নিৰ্দেশ পোৱাৰ পিছতে এইটো এছেম্বলিত লে কৰিছে পৰহি। আৰু এই বিলম্বটো চৰকাৰৰ তাত এটা নিৰ্দিষ্ট ভূমিকা আছে বুলি মই ভাবোঁ। আৰু যিসকলক শাস্তি প্ৰদান কৰাৰ প্ৰয়োজন আছিল, এই ACS বিষয়াবিলাক এতিয়া বাহাল তবিয়তে তেওঁলোকে কৰ্মৰত হৈ আছে, পদোন্নতিও পাইছে। তেওঁলোকক শাস্তি দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ ছিনচিয়াৰ নহয় বুলি মোৰ ধাৰণা। কাৰণ অসম চৰকাৰে হাইকোৰ্টতো যেনেকৈ কেছটো মুভ কৰিব লাগিছিল, এইসকল ব্যক্তিৰ বিৰুদ্ধে ক্ৰিমিনেল অফেন্স আছে, ক্ৰিমিনেল চাৰ্জ আছে, থকা স্বত্বেও সেই কথাটো তাত হাইকোৰ্টত উত্থাপিত নহ'ল। আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতো যিবিলাক সাক্ষ্য পোৱা গৈছে বা প্ৰমাণ পোৱা গৈছে, কেনেকৈ উত্তৰ বহীবিলাক ডিষ্টৰ্ট কৰা হৈছে, উত্তৰ বহীবিলাক সাল সলনি কৰা হৈছে, এই বিষয়বিলাকো হাইকোৰ্টত উত্থাপিত নোহোৱাৰ ফলত হাইকোৰ্টে তেওঁলোকক ৰেহাই দিবলৈ বাধ্য হৈছে বা ৰেহাই দিছে। আৰু এই ক্ষেত্ৰত মই চৰকাৰৰ যিটো হেমাহি, এই কেছটো মুভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিবা কাৰণত এই দোষীসকলক 13 চনৰ আৰু 14 চনৰ যিবিলাক বিষয়া, এইসকলক এটা বচাবলৈ চেষ্টা কৰিছে বুলি মই অনুভৱ কৰিছোঁ। বচাবলৈ চেষ্টা কৰিছে আৰু বচোৱাৰ কাৰ্যটো হৈয়ে আছে এতিয়া। সেইকাৰণে মই চৰকাৰকে দোষী সাব্যস্ত কৰিছোঁ, তেওঁলোকে ছিনচিয়াৰ নহয় এই ক্ষেত্ৰত শাস্তি প্ৰদানৰ ক্ষেত্ৰত। আৰু এনেকৈ এটা দুৰন্ত জ্বলন্ত এটা সমস্যা অসমৰ কৰাপশ্যনৰ একেবাৰে উচ্চ শিখৰত APSCৰ যিটো হৈছে, তাক নিয়ন্ত্ৰণ কৰা বা তাক দোষীসকলক শাস্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰ যেন অনিচ্ছুক, তেওঁলোকৰ ছিনচিয়াৰিটিৰ অভাৱ আছে। আৰু এইটো মই অনুভৱ কৰিছোঁ। সেই লিষ্টবিলাকতো বিপ্লৱ শৰ্মাই প্ৰতিবেদনত অনা নাই। বিপ্লৱ শৰ্মাই সেই ৰথী মহাৰথীসকলৰ তালিকা, যি তালিকাত তেওঁলোকে প্ৰেৰণ কৰিছিল ৰাকেশ পালৰ ওচৰলৈকে, আৰু তেওঁ সেই মৰ্মে এপইণ্টমেণ্টটো হৈছিল, সেই তালিকাবিলাক ইলিগেল আছে, এটা অবৈধ কাৰবাৰ। সেই অবৈধ কাৰবাৰটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিন্তু নাই। সেই চিঠিবিলাকতো পোৱা গৈছে, ৰেড কৰাতে পোৱা গৈছে আমি পোৱা খবৰ মতে, কিন্তু সেইবিলাক বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত সাক্ষ্য হিচাপে উত্থাপন হোৱা নাই। প্ৰতিবেদন মোৰ মতে অসম্পূৰ্ণ হৈছে। কিছু মানুহক বচাবলৈ চেষ্টা কৰিছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে, কিন্তু তাৰ মাজতো যিখিনি চিহ্নিত কৰা হৈছে, যিসকলক দোষী সাব্যস্ত কৰা হৈছে, তেওঁলোকক আজি চৰকাৰে শাস্তি দিব খোজা নাই। এইকাৰণে গোটেই এটা ষড়যন্ত্ৰ আছে APSCক লৈ পেলাই। এই ষড়যন্ত্ৰটো আমি দেখা পাইছোঁ। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।